নমস্কাৰ, মই আপোনালোকৰ অগ্নিশিখা। প্ৰথমবাৰৰ বাবে মই ভইচ অভাৰ কৰিম বুলি ভাবিছোঁ। আশা কৰিছোঁ আপোনালোকৰ মোৰ ভইচটো ভাল লাগিব। যিহেতু মই মিনি ব্লগ বনাবলৈ লৈছোঁ, সেইকাৰণে মই দৈনন্দিন জীৱনত মোৰ দিনবোৰ কেনেকৈ প্ৰডাক্টিভ কৰি তুলিব পাৰোঁ সেই বিষয়ে মই ভিডিঅ'ত দিম। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব। যিহেতু মই দিনটো ব্যস্ত আছিলোঁ, ৰেকৰ্ড কৰিব সময় নাপালোঁ, সেইকাৰণে ভাবিছোঁ সন্ধিয়া সময়খিনি অলপ ৰেকৰ্ড কৰোঁ। সন্ধিয়া মই অলপ য়োগা কৰিলোঁ। য়োগা কৰিব ট্ৰাই কৰোঁ মই সদায়, যাতে মই সন্ধিয়াৰ সময়খিনি অলপ দিব পাৰোঁ মোৰ স্বাস্থ্যৰ কাৰণে। দিনটোত যিহেতু সময় নহয়, সেইকাৰণে য়োগা কৰি অলপ মই প্ৰাণায়াম কৰিলোঁ। প্ৰাণায়াম কৰাৰ পিছত মই অলপ ভগৱানক ধূপ জ্বলাই ল'লোঁ। ধূপ জ্বলাই মই ভগৱানৰ ওচৰত ভক্তি কৰি মই এতিয়া পঢ়িবলৈ লৈছোঁ।